নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নবনিতা। তিনিচুকীয়া জিলাৰ পেঙেৰিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। 10 লাখ টকা সম্পত্তি নষ্ট হয় আৰু এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। আমি জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া জিলাৰ পেঙেৰিৰ 5 নং ডিব্ৰুজানত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ অধীনৰ 5 নং ডিব্ৰুজানৰ ৰজয় গোহাঁই ঘৰত নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। পৰিয়ালটোৰ লোক টোপনিত লালকাল হৈ থকাৰ সময়তেই নিশা 11 মান বজাত জুইৰ শিখাই চানি ধৰে সমগ্ৰ ঘৰটো। জুইৰ শিখাই চানি ধৰাৰ লগে লগে পৰিয়ালৰ সকলো সদস্যই বহুত কষ্টত বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। নিশাই অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনী আহি পোৱা আগতেই স্থানীয় লোকে জুই নুমাবলৈ সক্ষম হয়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনা হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। জুইত জাহ গৈছে ঘৰৰ সকলো সা সামগ্ৰী। প্ৰায় 10 লাখ টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হয়। পেঙেৰি বৰডুমচা অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ কোনো শাখা কাৰ্যালয় নথকাৰ বাবেই অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলত অগ্নিকাণ্ড সংঘটিত হলে সময়মতে আহি নাপায় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ফলত ভস্মীভূত হৈ যায় সা সামগ্ৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰীক অতি সোনকালে অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ শাখা কাৰ্যালয় স্থাপন কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিয়ে। তিনিচুকীয়া জিলাৰ আমাৰ পেঙেৰি থানাৰ অন্তৰ্গত ব্ৰহ্মাজান পঞ্চায়তৰ আমাৰ 5 নং ডিব্ৰুজান গাঁৱৰ কালি ৰাতি 11:30 মান বজাত আমাৰ শ্ৰী ৰজয় গোহাঁই ঘৰটো কাৰেণ্টৰ শ্বৰ্ট হৈ জ্বলি একেবাৰে শেষ হৈ পৰে আৰু যি সা সামগ্ৰী আছিলে সকলোখিনি উলিয়াবই নোৱাৰিলে। গোটেইখিনি জুইত একেবাৰে যা গ'ল আৰু অন্যান্য তেখেত এজন চাইকেল দোকানী আছিল। চাইকেলৰ যিখিনি বেলেগৰ চাইকেলো বনাব দিয়া আছিল, চাইকেলৰ গোটেই মানে যিবিলাক সা সামগ্ৰী নতুন সা সামগ্ৰী কিনি ৰাখিছিলে গোটেইখিনি জুইত ভস্মীভূত হয়। আৰু আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহিছিল, অহা আগতেই গাঁৱৰ ৰাইজে কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় আৰু আমাৰ পেঙেৰি থানাৰ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও আহিছিল। তেখেতসকলে এইবিলাক গোটেইবিলাক চাই গৈছে আৰু যিটো আমাৰ ৰজয় গোহাঁই এইটো ভঁৰাল বছৰেকৰ যিখিনি ধান উৎপাদন আছিল গোটেইখিনি জুইত যা গ'ল, একেবাৰে শেষেই হৈ থাকিল। বছৰেকৰ যিখিনি ধান উৎপাদন আছিল তেখেতসকলক যাতে আমাৰ যি চৰকাৰী বিষয়ববীয়া আছে, আমাৰ MLA মহোদয় আছে, তেখেতসকলে যাতে অলপ সদু দৃষ্টিগোচৰ দিয়ে, তেখেতসকলক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগতে অগ্নি নিৰ্বাপক বাহিনী আমাৰ তিনিচুকীয়া জিলা আমাৰ যিটো পেঙেৰি বৰডুমচা এৰিয়াত আমাৰ একেবাৰে অসুবিধা হৈছে। যদি কালি সোনকালে অহাহেঁতেন হয়তো এইটো অসুবিধা নহ'লহেঁতেন, জুই নুমুৱাবলৈ অন্ততঃ ইমানখিনি বস্তু নষ্ট নহ'লহেঁতেন। সেইটো কাৰণেই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি এটা কথা আপোনালোকক অনুৰোধ জনাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ এই পেঙেৰি আৰু বৰডুমচাৰ মাজত যাতে এটা অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে আপোনালোকে ব্যৱস্থা কৰি দিয়ে। আমি ইয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মেম্বাৰ হিচাপে কাটৰ অনুৰোধ জনালোঁ। এনেকৈ ঘটনাটো সংঘটিছিল আপোনাক জনাই দিবচোন। এইটো কাৰেণ্টতে লাগিলে যেন পাওঁ। ভঁৰাল ধান ভঁৰাল গোটেই বছৰটোৰ কাৰণে ধৰ খাবলৈ জুইলে সিহঁতি সিমানখিনি ধান জ্বলি শেষ হ'ল। তাৰপাছত এইফালে ঘৰ দুৱাৰ পাকঘৰ চাল ঘাঁইঘৰ চাল জ্বলিলে, বিচনা কাপোৰবিলাকে উলিয়াব পাৰিলোঁ আৰু চাইকেল টাইকেল বনাব দিয়া হৈছিলে সেইবিলাক জ্বলিলে। 10-12খনমান মুঠতে লোকচান হ'ল চাইকেল বেলেগে বনাব দিয়া। তাৰপৰা ধানটোতো শেষেই হৈ গ'লগৈ, ধান বহুত আছিলে আৰু ইমানখিনি আছিলে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG।
বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন, দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।